এতিয়া চোৱা কুৱেশ্যন নম্বৰ 31 কি দিছে হুইচ একচন ক্যান হেল্প ৰিডিউস ইনডোৰ এয়াৰ পলিউশন অৰ্থাৎ তলৰ কোনটো কাৰ্যই ঘৰৰ ভিতৰৰ বায়ু প্ৰদূষণ কমোৱাত সহায় কৰিব পাৰে অপচন এ কি আছে বাৰ্নিং প্লাষ্টিক ইনডোৰছ ঘৰৰ ভিতৰত প্লাষ্টিক জ্বলোৱা অপচন নম্বৰ বি কিপিং অল স্মোক ইনসাইড সকলো ধোঁৱা ভিতৰতে ৰাখা অপচন নম্বৰ সি কিপিং দা কিচেন ওয়েল ভেন্টিলেটেড পাকঘৰত ভাল বায়ু চলাচলৰ ব্যৱস্থা কৰা অপচন নম্বৰ ডি দিছিলে ইউজিং ওয়েট উড ফৰ কুকিং ৰন্ধনৰ বাবে তিতা খৰি ব্যৱহাৰ কৰা এতিয়া এই যেটো কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 31 ইয়াত খুদিছিল তলৰ কোনটো কাৰ্যই ঘৰৰ ভিতৰৰ বায়ু প্ৰদূষণ কমোৱাত সহায় কৰে আমাৰ ঘৰৰ বাহিৰত যেনেকৈ বায়ু প্ৰদূষণ হয় ঘৰৰ ভিতৰতো বিভিন্ন কাৰণত কি হয় বায়ু প্ৰদূষণ হয় তে ইয়াৰে কোনটো কাৰ্যই ঘৰৰ ভিতৰৰ বায়ু প্ৰদূষণ কমোৱাত সহায় কৰে আমাক লিখিবৰ কাৰণে গৈছে গতিকে কোৱেশ্চন নম্বৰ 31 ৰ যেটো আনসাৰ কাৰেক্ট হয় যদি আনসাৰটো 31 ৰ যদি সি কাৰেক্ট হয় সি লিখিব লাগিব আৰু যদি 31 ৰ বি কাৰেক্ট হয় কি লিখিব লাগিব বি ঠিক আছে গতিকে আনসাৰটো কি হ'ব লিখা ধুনিয়াকে ইয়াৰে কোনটো কাৰ্যই ঘৰৰ ভিতৰৰ বায়ু প্ৰদূষণ কমোৱাত সহায় কৰিব পাৰে এতিয়া চোৱা অপচন নম্বৰ 8 কি দিছিলে ঘৰৰ ভিতৰত প্লাষ্টিক জ্বলোৱা ঘৰৰ ভিতৰত যদি প্লাষ্টিক জ্বলোৱা প্লাষ্টিক ঘৰত জ্বলোৱা বাহিৰত জ্বলোৱা একেই কথা হয়নে নহয় তাৰ পৰা কি ওলাব ধোঁৱা ওলাব হয়নে বিষাক্ত কি ওলাব ধোঁৱা ওলাব এই বায়ু প্ৰদূষণ কমত সহায় কৰিব জানো এই বায়ু প্ৰদূষণ কমত সহায় নকৰে এটো ইনকাৰেক্ট হৈ গল ঠিক আছে নেক্সট সকলো ধোঁৱা ভিতৰতে ৰাখা সকলো ধোঁৱা যদি আমি ভিতৰত ৰাখো তেতিয়া হলে বায়ু প্ৰদূষণ হ'ব নে নহয় ধোঁৱাখিনি যিখিনি আছে ধোঁৱা মানে কি এইখিনি বায়ু প্ৰদূষণ হ'বই ধোঁৱাখিনিৰ পৰা গতিকে ভিতৰত ৰখা বাহিৰত ৰখা একেই কথা অতি অপচন বি টু কাৰেক্ট নহয় সি নম্বৰ দিছিল পাকঘৰত ভাল বায়ু চলাচলৰ ব্যৱস্থা কৰা পাকঘৰত যাবা বহুতৰে কি কৰে খৰিটো ভাত বনায় হয়নে খৰি ব্যৱহাৰ কৰিলেও বা সিলিন্ডাৰ ব্যৱহাৰ কৰিলেও গেছৰ ব্যৱহাৰ কৰিলে কি হয় কম পৰিমাণে ধোঁৱা ওলায় আৰু খৰি ব্যৱহাৰ কৰিলে কি হয় বহুত বেছি পৰিমাণে ধোঁৱা ওলায় হয়নে গতিকে পাকঘৰত যদি ভাল বায়ু চলাচলৰ ব্যৱস্থা নাথাকে অত্যাধিক পৰিমাণে ধোঁৱা ওলায় কি হ'ব গোটেইখিনি কি হ'ব ভিতৰৰ ঘৰৰ ভিতৰত কি হ'ব বায়ু প্ৰদূষণ হ'ব যদি পাকঘৰত কি থাকে ভাল বায়ু চলাচলৰ ব্যৱস্থা থাকে হয়নে এই ঘৰটোৰ ভিতৰৰ পৰা কি হ'ব যিখিনি ধোঁৱা এইখিনি ধোঁৱা কি হ'ব ভাল যদি বায়ু চলাচলৰ ব্যৱস্থা থাকে ধোঁৱাখিনি কি হ'ব ওলাই যোৱাৰ ফলত কি হ'ব এইটো আমাক সুধিছিল যে ইয়াৰে কোনটো কাৰ্যই ঘৰৰ ভিতৰৰ বায়ু প্ৰদূষণ কমত সহায় কৰে ঘৰৰ ভিতৰৰ বুলি কৈছে গতিকে কোনটো অপচন কাৰেক্ট হ'ব অপচন নম্বৰ সি টু কাৰেক্ট ডি নম্বৰ কি দিছিল ইউজিং ওয়েট উড ফৰ কুকিং ৰন্ধনৰ বাবে তিতা খৰি ব্যৱহাৰ কৰা ৰন্ধনৰ কাৰণে যদি তিতা খৰি ব্যৱহাৰ কৰে তেতিয়াহ'লে কি হ'ব তাৰ পৰা অত্যাধিক পৰিমাণে ধোঁৱা ওলাব গতিকে অপচন নম্বৰ ডি টু কাৰেক্ট নহয় কোৱেশ্চন নম্বৰ 31 ৰ অপচন নম্বৰ সি কাৰেক্ট হ'ব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 32 কোৱেশ্চনটো কি আছিল চোৱা which of these can contaminate a river if washed into it তলৰ কোনটো নদীত ধুই গলে নদীৰ পানী প্ৰদূষিত কৰিব পাৰে ইয়াৰে কোনটো নদীত ধুই গলে নদীৰ যিখিনি পানী থাকে সেই পানীখিনি প্ৰদূষিত কৰিব পাৰে আমাক সুধিছে যে অপচন কেইটা ধুনিয়াকৈ চোৱা অপচন নম্বৰ 8 দিছিলে পৰিষ্কাৰ শিলগুটি পৰিষ্কাৰ মানে জানা নহয় সাফা শিলগুটি অপচন নম্বৰ বি আছিলে পেস্টিসাইড মানে কীটনাশক পেস্টিসাইড মানে কি হয় কীটনাশক এটা কীটনাশক কি হয় খেতিয়ক বিলাকে যে ইউজ কৰে কীটনাশক হয়নে নহয় শস্যখিনি ভালে ৰাখিবৰ কাৰণে বা নেক্সট ফ্ৰেছ ৰেইন ওয়াটাৰ পৰিষ্কাৰ বৰষুণৰ পানী অপচন নম্বৰ ডি দিছিলে ক্লিন স্যান্ড অৰ্থাৎ পৰিষ্কাৰ বালি এইকেইটাৰ ভিতৰত কোনটো নদীত যদি ধুই যোৱা হয় নদীৰ পানী প্ৰদূষিত কৰিব পাৰে ধুনিয়াকৈ কোনটো অপচন কাৰেক্ট হ'ব লিখা কোৱেশ্চন নম্বৰ 31 ৰ এ বি সি আৰু ডি ইয়াৰে কোনটো অপচন কাৰেক্ট হ'ব ধুনিয়াকৈ তোমালোকে লিখা কোনটো কাৰেক্ট হ'ব ইয়াৰে বি কাৰণ পৰিষ্কাৰ শিলগুটি নদীত ধুই গলে পানী প্ৰদূষিত নহয় কাৰণ অলৰেডি পৰিষ্কাৰ এইখিনি হয়নে নহয় গতিকে এইটো অপচন নহয় নেক্সট সি নম্বৰ দিছিলে পৰিষ্কাৰ বৰষুণৰ পানী এটো প্ৰদূষিত নকৰে পৰিষ্কাৰ বৰষুণৰ পানীয়ে হয়নে পৰিষ্কাৰ বালিও প্ৰদূষিত নকৰে কিন্তু কীটনাশক হ'ব ইয়াৰে কাৰেক্ট আনসাৰ অৰ্থাৎ কোৱেশ্চন নম্বৰ 32 ৰ অপচন নম্বৰ বি টু কাৰেক্ট আনসাৰ হ'ব কাৰণ কীটনাশক কি হয় কীটনাশক হৈছে এনে ৰাসায়নিক পদাৰ্থ যিবোৰ জলজ জীৱৰ বাবে কি হ'ব পাৰে ক্ষতিকাৰক হ'ব পাৰে জলজ জীৱ মানে কি পানীত থকা যিবোৰ জীৱ সেই জীৱবোৰৰ কাৰণে কি হ'ব পাৰে ক্ষতিকাৰক হ'ব পাৰে আৰু নদীত সোমালে হেবিলাক কি হ'ব পানী প্ৰদূষিত কৰিব পাৰে হয়নে
গতিকে কোনটো অপচন কাৰেক্ট হ'ব অপচন নাম্বাৰ বি কীটনাশক হ'ব কাৰেক্ট কাৰণ কীটনাশক নদীত ধুই গ'লে কি হ'ব নদীৰ পানী প্ৰতিখিনি প্ৰদূষিত হ'ব Question number 33 Which statement about air pollution is correct Which statement about air pollution is correct So ইয়াৰে বায়ু প্ৰদূষণৰ বিষয়ে কোনটো উক্তি সঠিক হে আমাক খুদিছে অপচন নম্বৰ 8 আছিল only humans can cause it কেৱল মানুহে ইয়াৰ সৃষ্টি কৰিব পাৰে অপচন বি it can never affect animals ই কেতিয়াও জন্তু আৰু জীৱ-জন্তু প্ৰভাৱিত নকৰে ঠিক আছে নেক্সট নম্বৰ smoke and harmful gases can pollute air ধোঁৱা আৰু ক্ষতিকাৰক গেছ বায়ু প্ৰদূষিত কৰিব পাৰে অপচন নম্বৰ ডিট দিছিলে it makes air healthier ই বায়ুক অধিক স্বাস্থ্যকৰ কৰে এটা আমাক সুধিছে যে বায়ু প্ৰদূষণৰ বিষয়ে কোনটো উক্তি সঠিক বায়ু প্ৰদূষণৰ বিষয়ে কোনটো উক্তি সঠিক ধুনীয়া চোৱা এয়া কোনটো উক্তি সঠিক হৈছে বায়ু প্ৰদূষণৰ বিষয়ে কোনটো উক্তি সঠিক এর কোনটো অপশন কারেক্ট হ'ব ধুনীয়াকৈ লিখা কোৱেশ্চন নম্বৰ 33 এই চাৰিটা অপশনৰ ভিতৰত কোনটো অপশন কারেক্ট হ'ব হৈ গ'ল লিখা এটা ধুনীয়াকৈ অপশন কেইটা চাবা অপশন নম্বৰ 8 কি দিছিলে চোৱা অপশন নম্বৰ 8 দিছিলে only humans can cause it কেৱল মানুহে ইয়াৰ সৃষ্টি কৰিব পাৰে অৰ্থাৎ বায়ু প্ৰদূষণ কেৱল মানুহে সৃষ্টি কৰিব পাৰে বুলি কৈছে এটো হয় জানো নহয় প্ৰাকৃতিক ভাৱেও হয় হয়নে প্ৰাকৃতিক ভাৱে কেতিয়া কি লাগে বনজুই লাগে বনজুই মানে কি হয় বনত লগা জুই হয়নে বিভিন্ন কাৰণত কি হয় বনজুই লাগে বনত লগা জুইৰ ফলতো কি হয় অত্যাধিক পৰিমাণৰ পৰা কি ওলাই ধোঁৱা ওলাই অৰ্থাৎ ই কেৱল মানুহে ইয়াৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে এটো নহয় প্ৰাকৃতিক ভাৱেও বায়ু প্ৰদূষণ হয় নেক্সট ই কেতিয়াও মানে জীৱ-জন্তু প্ৰভাৱিত নকৰে বুলি কৈছে এটো সঠিক সত্য জানো কাৰণ জীৱ-জন্তুৱে কি কৰে উশাহ নিশাহ লয় নলয় জীৱ-জন্তুৱে উশাহ নিশাহ লয় গতিকে প্ৰভাৱিত নকৰে বুলি কৈছে প্ৰভাৱিত কৰে গতিকে নকৰে বুলি আছে এটো উক্তি সঠিক নহয় সি নম্বৰ দিছিল ধোঁৱা আৰু ক্ষতিকাৰক গেছে বায়ু প্ৰদূষিত কৰিব পাৰে হয়নে ধোঁৱা আৰু ক্ষতিকাৰক গেছ যদি বায়ুৰ লগত মিহলি হয় তেতিয়াহলে বায়ু প্ৰদূষিত হ'ব নে নহয় তেতিয়াহলে বায়ু প্ৰদূষিত হ'ব গতিকে অপচন নম্বৰ সি টো ইয়াৰে কারেক্ট হ'ব ডি নম্বৰ দিছিল ই বায়ু অধিক স্বাস্থ্যকৰ কৰে স্বাস্থ্যকৰ কৰিব জানো অস্বাস্থ্যকৰ কৰিব হয়নে নহয় ইয়াৰ পৰা কি হ'ব আমাৰ বেমাৰ আজাৰ বিলাকে হ'ব ঠিক আছে গতিকে কোনটো অপচন কারেক্ট হ'ব অপচন নম্বৰ সি কারেক্ট হ'ব নেক্সট question number 34 A village wants to protect its drinking water well which step is most useful অৰ্থাৎ ইয়াতে কি কৈছে চোৱা এখন গাঁৱে নিজৰ খোৱা পানীৰ কুৱাটো সুৰক্ষিত কৰিব বিচাৰে কোনটো পদক্ষেপ আটাইতকৈ উপযোগী কি কৈছে এখন গাঁৱে নিজৰ খোৱা পানীৰ কুৱাটো কি কৰিব বিচাৰে সুৰক্ষিত কৰিব বিচাৰে ইয়াৰে কোনটো পদক্ষেপ আটাইতকৈ উপযোগী এটা চাবা আজিকালি প্ৰত্যেকৰে ঘৰে কি আছে দমকল আছে হয় না কুয়া আছে আগতে তেনেকুৱা নাছিল গাঁৱত কি আছিল এটা ডাঙৰ কুয়া আছিল এই কুয়াটোৰ পৰা কি কৰিছিল প্ৰত্যেকে পানী আনিছিল গতিকে ধৰি লোৱা এখন গাঁৱত এটাই কুয়া আছে গতিকে সেই কুয়াটো তেওঁলোকে সুৰক্ষিত কৰি ৰাখিব বিচাৰে কাৰণ কুয়াটো কি হয় বহুত ডাঙৰ হয় হয়নে কুয়াটো কি হয় বহুত ডাঙৰ হয় তাত যদি পানীৰ বটল পেলোৱা হয় কিবা আন কিবা পেলোৱা হয় কি হ'ব কুয়াত থকা পানীখিনি প্ৰদূষিত হৈ যাব গতিকে তেওঁলোকে কি বিচাৰে নিজৰ খোৱা পানীৰ কুৱাটো সুৰক্ষিত কৰি ৰখাটো বিচাৰে এতিয়া আমাক সুধিছে ইয়াৰে কোনটো পদক্ষেপ আটাইতকৈ উপযোগী হ'ব তেওঁলোকৰ কাৰণে অপচন নম্বৰ 8 কি দিছিলে চোৱা কিপ ৱাচ নিয়াৰ দা ওয়েল অৰ্থাৎ কুৱাৰ ওচৰত আৱৰ্জনা ৰখা কুৱাটোৰ ওচৰত কি ৰখা আৱৰ্জনা মানে জানা নহয় যিবিলাক ধৰা ঘৰত যিখিনি ধৰা প্লাষ্টিক আছে বা যিখিনি অলাগতিয়াল বস্তু আছে সেইবিলাক নিকট ক'ত ৰখা কুৱাৰ ওচৰত ৰখা নেক্সট build a proper cover around the wall কুৱাটো ভালদৰে ঢাকি ৰখা কুৱাটো কি কৰা ভালদৰে ঢাকি ৰখা নেক্সট কুৱাৰ ওচৰত লেতেৰা পানী ঢলা কুৱাটোৰ ওচৰত কি কৰা লেতেৰা পানী বিলাক নি পেলাই দিয়া ঠিক আছে কুৱাটোৰ ওচৰত নেক্সট আছে কুৱাৰ কাষত জন্তু ধোৱা মানে জানা নহয় এটা গৰু মহ কি কৰে আমি কি কৰো সিহঁতো লেতেৰা হয় নহয় আমি কি কৰো গা ধুৱাই দি সিহঁতক সেইটোৱে কৈছে কুৱাটোৰ কাষত জন্তু ধোৱা আমাক কৈছে ইয়াৰে কোনটো পদক্ষেপ আটাইতকৈ উপযোগী হ'ব লিখা কোৱেশ্চন নম্বৰ 34 ৰ কোনটো অপচন কাৰেক্ট হ'ব ধুনীয়াকৈ লিখা এনেকৈ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব
ঠিক আছে এতিয়া চাবা অপচন এত কি দিছিলে কুৱাৰ ওচৰত আৱৰ্জনা ৰখা এইটো হ'ব জানো এইটো বড় আটাইতকৈ উপযোগী হ'ব জানো নিশ্চয় নহয় কাৰণ কুৱাৰ ওচৰত আৱৰ্জনা ৰাখিলে কি হ'ব তাৰ পৰা দুৰ্গন্ধ ওলাব হয় নে নহয় বায়ু প্ৰদূষিত হ'ব ঠিক আছে নেক্সট কুৱাটো ভালদৰে ঢাকি ৰখা এইটো হ'ব কাৰেক্ট অপচন নাম্বাৰ বি টো কাৰেক্ট হ'ব কুৱাটো ভালদৰে ঢাকি ৰখা কাৰণ কুৱাটো যদি ভালদৰে ঢাকি নাৰাখে তাত কি হ'ব তাত ভেকুলি সোমাব পাৰে হয় নে নহয় সাপ সোমাব পাৰে গতিকে বিভিন্ন ধৰণে কুৱাটো কি হ'ব পাৰে কুৱাটোৰ পানীখিনি প্ৰদূষিত হ'ব পাৰে দেখি কুৱাৰ ওচৰত লেতেৰা পানী ধৰাই কুৱাৰ ওচৰত লেতেৰা পানী ঢালিলেও কি হ'ব আমাৰ যেতিয়া বৰষুণ দিলে কি হয় এবাক পানী বৰষুণ যেতিয়া দিয়ে এবাক পানী কি হয় আমাৰ মাটিৰ তলত সোমাই যায় সৰু সৰু যে ফুটাবিলাক আছে সৰু সৰু ছিদ্ৰবিলাক আছে ছিদ্ৰ কি হয় মাটিৰ তললৈকে সোমাই যায় আৰু এবাক পানী কি হয় এবাক পানী বৈ গৈ প্ৰথমতে ক'ত পৰে ওচৰত থকা পুখুৰীৰ পৰা গৈ পথাৰৰ পৰা গৈ নদীত হয়নে এনেকৈ এবাক পানী কি হয় বৈ যায় আৰু সেই যিখিনি পানী সৰু সৰু ছিদ্ৰৰ হোৱা কি হয় তললৈকে যায় সেইখিনিক আমি কি বুলি কওঁ ভূগৰ্ভস্থ পানী বুলি কওঁ আৰু সেই পানী এনেই কৰোঁ আমি দমকল বা কুৱাৰ হোৱা কি কৰোঁ আমি উলিয়াই আনি কি কৰোঁ আমি খাওঁ ঠিক আছে গতিকে এইটো হ'ব জানো কুৱাটোৰ ওচৰত লেতেৰা পানী ঢালিলে কি হ'ব সেই পানীখিনি আৰু কি হ'ব বহুখিনি কি হ'ব আকৌ ভূগৰ্ভলৈ যাব হে মাটিৰ তললৈকে যাব গতিকে এইটো অপচন কাৰেক্ট নহয় কুৱাৰ কাষত জন্তু ধুলেও এইটো নহ'ব হয়নে গতিকে অপচন নাম্বাৰ বি টো কাৰেক্ট আনসাৰ হ'ব ঠিক আছে নেক্সট কোৱেশ্চন চাবা Which activity produces the least direct air pollution? তলৰ কোনটো কাৰ্যই পোনপটীয়াকৈ আটাইতকৈ কম বায়ু প্ৰদূষণ সৃষ্টি কৰে কি উদ্দেশ্য তলৰ কোনটো কাৰ্যই পোনপটীয়াকৈ আটাইতকৈ কম বায়ু প্ৰদূষণ সৃষ্টি কৰে অপচন নাম্বাৰ 8 কি দিছিলে চোৱা বাৰ্নিং ফায়াৰউড খৰি জ্বলোৱা অপচন নাম্বাৰ বি কি দিছিলে চোৱা ৰাইডিং এ বাইসাইকেল সাইকেল চলোৱা অপচন সি চোৱা বাৰ্নিং কয়লা জ্বলোৱা অপচন নাম্বাৰ ডি আছিলে ড্ৰাইভিং এ ডিজেল ভেহিকল ডিজেল বাহন চলোৱা এটা অপচন এটা চালা ধুনিয়াকে আমাক কোৱেশ্চনটো কি দিছে ধুনিয়াকে পঢ়ি চাব লাগে সদায় কোৱেশ্চনটো কি কৰিব লাগে দুইবাৰ তিনিবাৰ পঢ়ি চাব লাগে কোৱেশ্চনটো আমাক কৈছিল যে ইয়াৰে কোনটো কাৰ্যই বা অৰ্থাৎ কোনটো কাৰ্য মানে কোনটো কামে ঠিক আছে ইয়াৰে কোনটো কামে পোনপটীয়াকৈ আটাইতকৈ কম বায়ু প্ৰদূষণ কৰে পোনপটীয়াকৈ আটাইতকৈ কম বায়ু প্ৰদূষণৰ সৃষ্টি কৰে সুধিছে ধুনিয়াকে লিখা কোৱেশ্চন নম্বৰ 35 ৰ কোনটো অপচন কাৰেক্ট হ'ব যদি বি কাৰেক্ট হয় 35 ৰ বি লিখা এনেকে লিখা যদি সি কাৰেক্ট হয় সি বুলি লিখা ধুনিয়াকে লিখা কোনটো অপচন কাৰেক্ট হ'ব কোনটো কাৰেক্ট হ'ব সি ঠিক আছে আমি ধুনিয়াকে চাম আমাক সুধিছিল কোনটো কাৰ্য পোনপটীয়াকৈ আটাইতকৈ কম বায়ু প্ৰদূষণৰ সৃষ্টি কৰে খৰি জ্বলালে কি হ'ব কম বায়ু প্ৰদূষণৰ সৃষ্টি কৰিব জানো খৰি জ্বলালে কি হয় অত্যাধিক পৰিমাণে কি ওলায় ধোঁৱা ওলায় ফলত কি হয় বায়ু প্ৰদূষণৰ সৃষ্টি হয় এটো ইনকাৰেক্ট সাইকেল চলোৱা যদি আমি সাইকেল চলালে তাৰ পৰা কোনো ধৰণৰ বায়ু প্ৰদূষণ নহয় সাইকেল চলালে বায়ু প্ৰদূষণ হোৱা দেখিছা জানো নাই সাইকেল চলালে কোনো ধৰণৰ তাৰ পৰা কি নোলায় ধোঁৱা নোলায় কিন্তু বাইক এখন যদি আমি চলাও বাইকৰ পৰা কি ওলাব তাৰ পৰা ধোঁৱা ওলাব গতিকে আটাইতকৈ কম বায়ু প্ৰদূষণৰ সৃষ্টি কৰে বুলি কৈছে যেহেতু এটোই হ'ব কাৰেক্ট সাইকেল চলোৱাটো ৰাইডিং এ বাইসাইকেল নেক্সট দিলে কয়লা জ্বলালে কি হয় কয়লাৰ চালিত নিশ্চয় তোমালোকে ৰেলগাড়ী দেখা পাইছা হয় না কয়লাৰে চলোৱা গতিকে কয়লা জ্বলালে কি হ'ব তাৰ পৰা অত্যাধিক পৰিমাণে ধোঁৱা ওলাব তাৰপিছত ডিজেল বাহন চলোৱা পেট্ৰল চালিত বাহন আৰু ডিজেল চালিত বাহন ডিজেলৰ সহায়ত চলোৱা বাহন হয় না আমি যে গাড়ীত ভৰা পেট্ৰল ডিজেল আদিবোৰ জানা নহয় মানে পেট্ৰল ভৰালে কি হয় পেট্ৰল চালিত বাহনৰ পৰা কি ওলায় অত্যাধিক পৰিমাণে ধোঁৱা ওলায় একেধৰণে ডিজেল য'ত যিখন মানে গাড়ী ডিজেল ব্যৱহাৰ কৰা হয় সেই গাড়ীখনৰ পৰা কি ওলায় ধোঁৱা ওলায় গতিকে এইটো অপচনো নহ'ব কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন নাম্বাৰ বি এটা নেক্সট কোৱেশ্চনটো চাওঁ আমি কোৱেশ্চন নাম্বাৰ 36 why should people not wash clothes using detergent directly in a river অৰ্থাৎ মানুহে নদীত পোনপটীয়াকৈ ডিটাৰজেন্ট ব্যৱহাৰ কৰি কাপোৰ কিয় ধুব নালাগে প্ৰশ্নটো ভালদৰে চোৱা কি সুধিছে মানুহে নদীত পোনপটীয়াকৈ ডিটাৰজেন্ট ব্যৱহাৰ কৰি কাপোৰ কিয় ধুব নালাগে এতিয়া তোমালোকে ভাবিব পাৰা নদীতনো কোনে কাপোৰ ধুব যায় হয়নে আগৰ দিনত কি কৰিছিল মানুহখিনিয়ে বহুত দূৰৰ পৰা তেওঁলোকে কি কৰিছিল পানী আনিবলৈ গৈছিল নদীত কাপোৰ ধুবৰ কাৰণে গৈছিল আজিকালিৰ নিচিনা পানীৰ ইমানখিনি সুবিধা নাছিল গতিকে ধৰি লোৱা সেইখিনি সময়ত মানুহে কি কৰিছিল
নদীত ডিটাৰজেন্ট ব্যৱহাৰ কৰি কাপোৰ ধুবলৈ গৈছিল এটা কিয় নালাগে কাপোৰ ধুব ডিটাৰজেন্ট ব্যৱহাৰ কৰি সেয়া আমাক সুধিছে অপচন এ আছিলে ইট মে এড কেমিকেলস টু দা ওয়াটাৰ ই পানীত ৰাসায়নিক পদাৰ্থ যোগ কৰিব পাৰে অপচন বি আছিলে ইট মেক্স দা ৰিভাৰ ডিপাৰ এই নদীখন গভীৰ কৰি পেলাই অপচন সি দিছিলে ইট ইনক্ৰিজেস ক্লিন ওয়াটাৰ ই পৰিষ্কাৰ পানী কি কৰে বৃদ্ধি কৰে অপচন নম্বৰ ডি দিছিলে ইট মেক্স ফিশ হেলদিয়াৰ ই মাছক কি কৰে অধিক সুস্থ কৰে তে ধুনিয়াকৈ অপচনটো চোৱা আৰু কোৱেশ্চনটো ভালদৰে চোৱা আমাক সুধিছিল যে মানুহে নদীত পোনপটীয়াকৈ ডিটাৰজেন্ট ব্যৱহাৰ কৰি কাপোৰ কিয় ধুব নালাগে কোনটো অপচন কাৰেক্ট হ'ব কোনটো অপচন কাৰেক্ট হ'ব অপচন নম্বৰ এ কিহৰ কাৰণে কাৰণ ডিটাৰজেন্ট হয় না ইয়াত আমাক কি কৈছে ডিটাৰজেন্ট বুলি কৈছে ডিটাৰজেন্টত কি থাকে অধিক পৰিমাণে ৰাসায়নিক পদাৰ্থ তাত থাকে গতিকে কাপোৰ ধোৱাৰ লগে লগে কি হ'ব এই ডিটাৰজেন্ট খিনিও কি হ'ব পানীৰ লগত মিহলি হৈ যাব গতিকে ইয়াত কৈছে ই পানীত ৰাসায়নিক পদাৰ্থ যোগ কৰিব পাৰে এটোৱে কাৰেক্ট হ'ব সেইকাৰণে কি কৰিব নালাগে ডিটাৰজেন্ট ব্যৱহাৰ কৰি কাপোৰ ধুব নালাগে বি নম্বৰত কি দিছে ই নদীখন গভীৰ কৰে কৰিব জানো গভীৰ নকৰে ই পৰিষ্কাৰ পানী বৃদ্ধি কৰিব জানো ডিটাৰজেন্ট ব্যৱহাৰ কৰিলে পৰিষ্কাৰ পানী বৃদ্ধি নকৰে মৰঞ্চ কি হ'ব অপৰিষ্কাৰে হ'ব নেক্সট দিলে ই মাছক অধিক সুস্থ কৰে ই মাছক অধিক সুস্থ কৰিব জানো নকৰে ডিটাৰজেন্ট ব্যৱহাৰ কৰি যদি বেছিকৈ কাপোৰ ধুই হ'ব তাত থকা মাছবিলাকো কি হ'ব লাহে লাহে মৃত্যু মুখত পৰিব গতিকে এইটো অপচনো নহয় কোনটো কাৰেক্ট হ'ব ইয়াৰে অপচন নম্বৰ এ নেক্সট কুৱেশ্যনটো চাবা Which group contains only actions that help reduce pollution? তলৰ কোনটো গোটত কেৱল প্ৰদূষণ কমোৱাত সহায় কৰা কাৰ্যসমূহ আছে তলৰ কোনটো গোটত কেৱল প্ৰদূষণ কমোৱাত সহায় কৰা কাৰ্যসমূহ আছে অপচন এ আছিল বাৰ্নিং প্লাষ্টিক কাটিং ট্ৰিজ প্লাষ্টিক জ্বলোৱা আৰু গছ কটা অপচন বি চোৱা ডাম্পিং সেৱেজ বাৰ্নিং কয়েল অৰ্থাৎ নলা-নৰ্দমাৰ পানী পেলোৱা আৰু কয়লা জ্বলোৱা অপচন সি দিছিলে প্লান্টিং ট্ৰিজ ইউজিং পাব্লিক ট্ৰান্সপোৰ্ট গছ ৰোপণ কৰা আৰু ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰা অপচন ডি কি দিছে চোৱা থ্ৰয়িং ৱাছ ইনটু ৰিভাৰ্ছ বাৰ্নিং ৱাছ অৰ্থাৎ নদীত আৱৰ্জনা পেলোৱা আৰু আৱৰ্জনা জ্বলোৱা আমাক কি সুধিছে চোৱা কোৱেশ্চনত আমাক সুধিছিল ইয়াৰে কোনটো গোটত কেৱল প্ৰদূষণ কমোৱাত সহায় কৰা কাৰ্যসমূহ আছে কেৱল কি আছে প্ৰদূষণ কমোৱাত সহায় কৰা কাৰ্যসমূহ আছে এটা ধুনিয়াকৈ অপচন কেইটা চোৱা কোনটো অপচন কাৰেক্ট হ'ব ইয়াৰে সি হয়নে তথাপি আমি চাই লওঁ এবাৰ কি দিছিল প্ৰথম অপচনটোত প্লাষ্টিক জ্বলোৱা আৰু গছ কটা প্লাষ্টিক জ্বলালে কি হয় তাৰ পৰা অত্যাধিক পৰিমাণে ধোঁৱা ওলায় হয়নে আৰু গছ কাটিলে কি হয় গছে কি কৰে বায়ু প্ৰদূষণ বহু পৰিমাণে কমায় গতিকে গছ যদি কাটি পেলাই বায়ু প্ৰদূষণৰ পৰিমাণ কি হ'ব বৃদ্ধি হ'ব এইটো অপচন কাৰেক্ট হ'ব জানো নহয় বি নম্বৰ দিছিল নলা-নৰ্দমাৰ পানী পেলোৱা আৰু কয়লা জ্বলোৱা নলা-নৰ্দমাৰ পানী পেলালে কি হ'ব প্ৰদূষণ হ'ব কাৰণ নলা-নৰ্দমাৰ পানীবিলাক কি হয় অপৰিষ্কাৰ পানী হয়নে আৰু কয়লা জ্বলালে কি হয় তাৰ পৰা অত্যাধিক পৰিমাণে ধোঁৱা ওলায় গতিকে ই প্ৰদূষণ কমাত সহায় কৰিব জানো নকৰে এইটো অপচনো নহ'ব নেক্সট আছিলে গছ ৰোপণ কৰা আৰু ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰা এইটো কাৰেক্ট হ'ব এইটো কিয় কাৰেক্ট হ'ব কাৰণ আমাক কি দিছে গছ ৰোপণ কৰা গছ ৰোপণ কৰিলে কি হ'ব গছ গছনি কি কৰে বায়ু প্ৰদূষণ কমায় ঠিক আছে আৰু ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰা মই ইয়াৰ আগতেও কৈছিলো যে 10 জন ধৰা মানুহ আছে 10 জন মানুহে 10খন বাইক লৈ যোৱাত সেই 10 জন মানুহে যদি কি কৰে এখন বাছত যদি সেই ঠাইখিনিলৈকে যায় তেতিয়াহ'লে কি হ'ব তাৰ পৰা যেটো ওলোৱা ধোৱাৰ পৰিমাণ হেতু কি হ'ব বহু পৰিমাণে কমি যাব গতিকে হেয়াই কয় ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰা যেনে বাছ কি হয় ৰাজহুৱা পৰিবহণ হয়নে কাৰণ বাছত সকলো মানুহে কি কৰিব পাৰে যাব পাৰে কিন্তু ঘৰত যে থকা বাইকখন এখন ৰাজহুৱা পৰিবহণ হয় জানো নহয় ঠিক আছে গতিকে এইটো অপচন কাৰেক্ট হ'ব হেহত দিছিল নদীত আৱৰ্জনা পেলোৱা আৱৰ্জনা জ্বলোৱা নদীত আৱৰ্জনা পেলালে কি হ'ব পানী প্ৰদূষণ হ'ব আৱৰ্জনা জ্বলালে কি হ'ব বায়ু প্ৰদূষণ হ'ব গতিকে এইটো অপচনো কাৰেক্ট নহয় এতিয়া নেক্সট কুৱেশ্যনটো চাবা কুৱেশ্যন নম্বৰ 38 if a river has a lot of floating plastic waste which solution is most appropriate or এখন নদীত বহুতো ভাহি থকা প্লাষ্টিকৰ আৱৰ্জনা থাকিলে কোনটো সমাধান আটাইতকৈ উপযুক্ত অৰ্থাৎ এখন নদীত বহুতো ভাহি থকা প্লাষ্টিকৰ আৱৰ্জনা মানে কি ধৰা চোৱা মানে কি কৰে
মানুহে কি কৰে প্লাষ্টিকৰ বটল হওক পলিথিন হওক আদিবোৰ কি কৰে পেলাই দিয়ে হয়নে পেলাই দিয়াৰ ফলত কি হয় সেইবোৰ কি হৈ থাকে সেইবোৰ নদীত কি হৈ থাকে ভাহি থাকে উপঙি থাকে হয়নে গতিকে আমাক কৈছে যে এখন নদীত বহুতো ভাহি থকা প্লাষ্টিকৰ আৱৰ্জনা থাকিলে ইয়াৰে কোনটো সমাধান আটাইতকৈ উপযুক্ত হ'ব অপচন এ দিছিলে চোৱা এড মোৰ প্লাষ্টিক অধিক প্লাষ্টিক যোগ কৰা অপচন বি ৰিমুভ দা ৱাশ এণ্ড প্ৰিভেন্ট ফাৰ্ডাৰ ডাম্পিং আৱৰ্জনা আঁতৰাই পুনৰ পেলোৱাত বাধা দিয়া অপচন চি দিছিলে পুশ দা প্লাষ্টিক আণ্ডাৰ ৱাটাৰ প্লাষ্টিক পানীৰ তললৈ ঠেলি দিয়া অপচন নম্বৰ ডি দিছিলে বাৰ্ন দা প্লাষ্টিক অন দা ৰিভাৰ বেংক নদীৰ পাৰত প্লাষ্টিক জ্বলোৱা ইয়াৰ কোনটো অপচন কাৰেক্ট হ'ব ধুনীয়াকৈ অপচন কেইটা চোৱা ইয়াৰ কোনটো অপচন কাৰেক্ট হ'ব ইয়াৰে কোনটো অপচন কাৰেক্ট হ'ব অপচন এ কি দিছিলে এড মোৰ প্লাষ্টিক অধিক প্লাষ্টিক কি কৰা যোগ কৰা এতিয়া অধিক প্লাষ্টিক যোগ কৰিলে কি হ'ব অধিক প্লাষ্টিক যোগ কৰিলে কি হ'ব এইটো আটাইতকৈ উপযুক্ত সমাধান হ'ব জানো অধিক প্লাষ্টিক যোগ কৰিলে কি হ'ব এইটো আৰু অত্যাধিক কি হ'ব আৰু বেছি বেয়াহে হ'ব হয়নে হয়তো এইটো অপচন নহয় বি নম্বৰত কি দিছিলে চাওক আৱৰ্জনা আঁতৰাই পুনৰ পেলোৱাত বাধা দিয়া এইটো হ'ব না কাৰেক্ট এইটোৱে হ'ব কাৰেক্ট কিহৰ কাৰণে কি দিছে ইয়াতে আৱৰ্জনা আঁতৰাই নদীত যিখিনি ভাহি থকা প্লাষ্টিকৰ আৱৰ্জনা আছিল সেইখিনি যদি আঁতৰাই পেলাও হয়নে আঁতৰাই পেলাই আকৌ যদি পুনৰ পেলোৱাত আমি বাধা দিওঁ তেতিয়াহ'লে কি হ'ব এইটো আটাইতকৈ সমাধান উপযুক্ত হ'ব অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব বি চি নম্বৰত কি দিছিল প্লাষ্টিক পানীৰ তললৈ ঠেলি দিয়া এইটো হ'ব জানো ওপৰত থকা তলত থকা একেই কথা দুটা কি কৰিব প্ৰদূষিত কৰিব নেক্সট নদীৰ পাৰত প্লাষ্টিক জ্বলোৱা প্লাষ্টিক খিনি আনি নদীৰ ওপৰত ভাহি থকা প্লাষ্টিক খিনি আনি যদি নদীৰ পাৰত জ্বলাই দিওঁ কি হ'ব তাৰ পৰা আকৌ বিষাক্ত গেছ ওলাব ধোঁৱা ওলাব হয়নে একেই হ'লে নাই গতিকে জ্বলালেও কি হ'ব এইটো সমাধানতকৈ উপযুক্ত নহ'ব কাৰেক্ট কোনটো হ'ব অপচন বি কাৰেক্ট হ'ব এতিয়া নেক্সট কুৱেশ্যনটো চাবা কুৱেশ্যন নম্বৰ 39 which pollutant is mainly associated with vehicle exhaust আৰু তলৰ কোনটো প্ৰদূষক মূলতঃ বাহনৰ ধোঁৱাৰ সৈতে জড়িত কি দিছে চোৱা তলৰ কোনটো প্ৰদূষক মূলতঃ বাহনৰ ধোঁৱাৰ সৈতে জড়িত অপচন চাবা এক্সজষ্ট গেছেছ অৰ্থাৎ নিৰ্গত হোৱা গেছ অপচন বি ক্লিন অক্সিজেন পৰিষ্কাৰ অক্সিজেন অপচন সি ৰেইন ৱাটাৰ বৰষুণৰ পানী অপচন সি ফ্ৰেছ সইল অৰ্থাৎ সতেজ মাটি কুৱেশ্যনটো ভালদৰে চোৱা আমাক সুধিছিল ইয়াৰে কোনটো প্ৰদূষক মূলতঃ বাহনৰ ধোঁৱাৰ সৈতে জড়িত বাহনৰ ধোঁৱা মানে জানা নহয় যান বাহন বিলাক যে আছে হয়নে নহয় বাইক বাছ ৰেল এইবিলাক বাহনৰ ধোঁৱাৰ সৈতে কোনটো জড়িত ইয়াৰে কোনটো প্ৰদূষক মূলতঃ বাহনৰ ধোঁৱাৰ সৈতে জড়িত ধুনীয়াকৈ লিখা কোনটো অপচন কাৰেক্ট হ'ব ইয়াৰে কুৱেশ্যন নম্বৰ 39 ৰ কোনটো অপচন কাৰেক্ট হ'ব ধুনীয়াকৈ লিখা আৰু অপচন কেইটা ভালদৰে চোৱা হৈ গ'ল লিখা কোনটো অপচন কাৰেক্ট হ'ব অপচন নম্বৰ এ কিহৰ কাৰণে কাৰণ বাহনৰ ধোঁৱাৰ সৈতে জড়িত বাহনৰ পৰা কি হয় যিবিলাক আমি ধৰা বাছ ব্যৱহাৰ কৰোঁ হয় নে নহয় বা মটৰ গাড়ী এইবিলাকৰ পৰা কি হয় গেছ কি হয় ওলাই হয়নে পাইপেৰে কি ওলাই সাইলেন্সাৰ পাইপেৰে কি ওলাই গেছ ওলাই গলে নিৰ্গত হোৱা গেছ অপচন নম্বৰ এ টো কাৰেক্ট আনসাৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনটো চাবা Which statement shows responsible use of natural resources? তলৰ কোনটো উক্তিয়ে প্ৰাকৃতিক সম্পদৰ দায়িত্বশীল ব্যৱহাৰ দেখুৱায় ইয়াৰে কোনটো উক্তিয়ে প্ৰাকৃতিক সম্পদৰ দায়িত্বশীল ব্যৱহাৰ দেখুৱায় এটা চোৱা প্ৰাকৃতিক সম্পদ মানে কি প্ৰকৃতিৰ পৰা লাভ কৰা সম্পদ ঠিক আছে তোমালোকে পিছত পাবা প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্ট সম্পদ আমাক সুধিছিল ইয়াৰে কোনটো উক্তিয়ে প্ৰাকৃতিক সম্পদৰ দায়িত্বশীল ব্যৱহাৰ দেখুৱায় অপচন এ চাবা polluting rivers to save time সময় ৰাহি কৰিবলৈ নদী প্ৰদূষিত কৰা অপচন বি burning wash in open spaces মুকলি ঠাইত আৱৰ্জনা জ্বলোৱা অপচন সি wasting clean water পৰিষ্কাৰ পানী অপচয় কৰা অপচন নম্বৰ ডি keeping water sources clean and reducing unnecessary smoke পানীৰ উৎস পৰিষ্কাৰ ৰখা আৰু অপ্ৰয়োজনীয় ধোঁৱা কমোৱা
প্ৰশ্নটো ভালদৰে চোৱা ইয়াৰে কোনটো উক্তিয়ে প্ৰাকৃতিক সম্পদৰ দায়িত্বশীল ব্যৱহাৰ দেখুৱায় কোনটো উক্তি হ'ব ধুনীয়াকৈ অপচন কেইটা চোৱাচোন কোনটো উক্তি কাৰেক্ট হ'ব অপচন নম্বৰ ডি চোৱা কাৰণ অপচন এটো কিয় কাৰেক্ট নহয় কাৰণ কি দিছে সময় ৰাহি কৰিব নদী প্ৰদূষিত কৰা সময় ৰাহি কৰিবৰ কাৰণে যদি আমি নদী প্ৰদূষিত কৰো তেতিয়া হলে কি হ'ব প্ৰাকৃতিক সম্পদৰ দায়িত্বশীল ব্যৱহাৰ হ'ব জানো নহয় হয়নে আৰু এইটো অপচন নহব নেক্সটলে মুকলি ঠাইত আৱৰ্জনা জ্বলোৱা মুকলি ঠাইত আৱৰ্জনা জ্বলালে কি হ'ব তাৰ পৰা অত্যাধিক পৰিমাণে ধোঁৱা ওলাব এইটো অপচনো নহয় সি নম্বৰ দিছিলে পৰিষ্কাৰ পানী অপচয় কৰা পৰিষ্কাৰ পানী অপচয় কৰিলে কি হ'ব কাৰণ তোমালোকে জানাই এতিয়া বহুত ঠাইত কি হয় পানীৰ অভাৱ হয় নে নহয় পানী বহুত ঠাইত কি পোৱা নাযায় পৰিষ্কাৰ খোৱা পানী গতিকে পৰিষ্কাৰ পানী অপচয় কেতিয়া আমি কৰিব নালাগে অপচন ডি কি দিছিলে চোৱা পানীৰ উৎস পৰিষ্কাৰ ৰখা আৰু অপ্ৰয়োজনীয় ধোঁৱা কমোৱা পানীৰ উৎস বুলি ক'লে কোনবিলাক উৎস ইয়াৰ আগৰ ভিডিঅ'টো মই বুজাই দিছিলো পানীৰ উৎস বুলি ক'লে কোনখিনিক বুজায় পানীৰ উৎস বুলি ক'লে যেনে দমকল কুৱা হয় নে নহয় এইবিলাক কি হয় পানীৰ উৎস সেইবিলাক কি কৰি ৰখা পৰিষ্কাৰ ৰখা আৰু অপ্ৰয়োজনীয় ধোঁৱা কমোৱা গতিকে অপচন নম্বৰ ডি টো কাৰেক্ট হ'ব এটা নেক্সট কোৱেশ্চনটো চাবা 41 What is one possible result of untreated sewage entering a lake? পৰিশোধন নকৰা নলা-নৰ্দমাৰ পানী হ্ৰদত ঘুমালে কি এটা সম্ভাৱ্য ফল হ'ব পাৰে পৰিশোধন নকৰা নলা-নৰ্দমাৰ পানী যদি হ্ৰদত ঘুমায় তেতিয়া হলে কি এটা সম্ভাৱ্য ফলাফল হ'ব পাৰে অপচন চাবা The lake water may become polluted হ্ৰদৰ পানী প্ৰদূষিত হ'ব পাৰে অপচন বি The water becomes pure পানীখিনি বিশুদ্ধ হয় অপচন সি The lake produces clean drinking water হ্ৰদে পৰিষ্কাৰ খোৱা পানী উৎপন্ন কৰে অপচন নম্বৰ ডি All aquatic animals become healthier সকলো জলজ প্ৰাণী অধিক সুস্থ হয় জলজ প্ৰাণী মানে বুজি পোৱা নহয় জলজ প্ৰাণী মানে কি পানীত থকা যিবিলাক প্ৰাণী যেনে মাছ কাছ হয়নে ঘৰিয়াল এইবিলাক ভালদৰে চোৱা পৰিশোধন নকৰা নলা-নৰ্দমাৰ পানী যদি হ্ৰদত সোমায় পৰিশোধন নকৰা নলা-নৰ্দমাৰ পানী যদি ক'ত সোমায় হ্ৰদত সোমায় তেতিয়া হলে কি সম্ভাৱ্য ফল হ'ব পাৰে কোনটো অপচন কাৰেক্ট হ'ব অপচন এটো কাৰেক্ট হ'ব হয়নে কাৰণ পৰিশোধন নকৰা বুলি দিয়া আছে পৰিশোধন নকৰা পানী হ্ৰদত সোমালে কি হ'ব তাত থকা যিখিনি পানী এখিনি কি হ'ব তাত থকা যিখিনি পানী এখিনি কি হ'ব প্ৰদূষিত হ'ব পাৰে পানীখিনি বিশুদ্ধ হ'ব জানো নহয় হ্ৰদে পৰিষ্কাৰ খোৱা পানী উৎপন্ন কৰিব জানো নকৰে সকলো জলজ পানী অধিক সুস্থ হ'ব জানো অধিক সুস্থ নহয় কি হ'ব লাহে লাহে মৃত্যু মুখতে পৰিব বা বেমাৰে ধৰিব হয়নে নহয় বেমাৰ আমাৰ যেনেকৈ বেমাৰ হয় জলজ প্ৰাণীবিলাকৰ বেমাৰ হয়নে নহয় হয় নেক্সট চাবা এতিয়া Which practice can reduce the amount of waste entering water bodies? তলৰ কোনটো অভ্যাসে জলাশয়ত সোমোৱা আৱৰ্জনাৰ পৰিমাণ কমাব পাৰে ইয়াৰে কোনটো অভ্যাসে জলাশয়ত সোমোৱা আৱৰ্জনাৰ পৰিমাণ কমাব পাৰে অপচন চাবা throwing waste into drains নলাত আৱৰ্জনা পেলোৱা অপচন নম্বৰ বি using proper waste collection systems সঠিক আৱৰ্জনা সংগ্ৰহ ব্যৱস্থা কৰা অপচন নম্বৰ সি throwing food wrappers into ponds পুখুৰীত খাদ্যৰ পেকেট পেলোৱা অপচন নম্বৰ ডি লিভিং waste near rivers নদীৰ ওচৰত আৱৰ্জনা এৰি দিয়া আমাক কৈছিল ইয়াৰে কোনটো অভ্যাসে জলাশয়ত সোমোৱা আৱৰ্জনাৰ পৰিমাণ কমাব পাৰে কোনটো গাইড হ'ব কোৱেশ্চন নম্বৰ 42 ধুনীয়াকৈ অপচনটো চোৱা আৰু কোনটো অপচন গাইড হ'ব চোৱা নলাত আৱৰ্জনা পেলোৱা এইটো হ'ব জানো এইটো নহয় হয়নে এইটো অপচন হৈ গ'ল ইনকাৰেক্ট বিট কি দিছিলে সঠিক আৱৰ্জনা সংগ্ৰহৰ ব্যৱস্থা কৰা এইটো হ'বনে এইটো হ'ব কাৰণ সঠিক আৱৰ্জনা সংগ্ৰহৰ যদি ব্যৱস্থা কৰা হয় সেই আৱৰ্জনাবিলাক ক'ত পেলোৱা নাযায় সেই আৱৰ্জনাবিলাক নলা-নৰ্দমাত পেলোৱা নাযায় নলা-নৰ্দমাত যদি আমি নেপেলাওঁ তেতিয়াহ'লে ক'ত নপৰে সেইবোৰ জলাশয়ত গৈ নপৰে ঠিক আছে
গতিকে অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব। সিটো কিয় কাৰেক্ট নহয়, কাৰণ ইয়াত কি দিছে পুখুৰীত খাদ্যৰ পেকেট পেলোৱা। পুখুৰীত যদি খাদ্যৰ পেকেট বিলাক পেলোৱা হয় পানীখিনি কি হ'ব, পানীখিনি কি হ'ব, খাদ্যৰ পেকেট পেলালে পানীখিনি প্ৰদূষিত হ'ব। গতিকে এইটো অপশ্যন হ'ব নে নহয়। নদীৰ ওচৰত আৱৰ্জনা এৰি দিয়া মানে পেলোৱা। নদীৰ ওচৰত যদি আৱৰ্জনা পেলাও তেতিয়াহ'লে কি হ'ব, সেইখিনি গৈ এটা সময়ত কি কৰিব, নদীতে পৰি যাব, হয়নে? গতিকে এইটো অপশ্যনো নহ'ব। নেক্সট চাবা 43 নম্বৰ। Which activity can increase air pollution in a crowded city? জনবহুল চহৰত তলৰ কোনটো কাৰ্যই বায়ু প্ৰদূষণ বৃদ্ধি কৰিব পাৰে? জনবহুল চহৰ মানে কি, যিখন চহৰত জনসংখ্যা বহুত বেছি, য'ত মানুহৰ থকাৰ সংখ্যা কি হয় বহুত বেছি, জনবহুল চহৰ। জনবহুল চহৰত তলৰ কোনটো কাৰ্যই বায়ু প্ৰদূষণ বৃদ্ধি কৰিব পাৰে? এটা চোৱা অপশ্যন 8 কি দিছে, ইউজিং বাইচাইকেল, চাইকেল ব্যৱহাৰ কৰা। চাইকেল ব্যৱহাৰ কৰিলে বায়ু প্ৰদূষণ হ'ব জানো? নহয়, এইটো অপশ্যন ইনকাৰেক্ট হৈ গ'ল। আৰু আমাক কি দিছিলে, ইয়াৰে কোনটো কাৰ্যই বায়ু প্ৰদূষণ বৃদ্ধি কৰিব পাৰে সেয়া আমাক সুধিছিল, হয়নে? অপশ্যন বিত কি দিছিলে চোৱা, প্লান্টিং ৰোড সাইড ট্ৰিজ, পথৰ কাষত গছ ৰোপণ কৰা। পথৰ কাষত যদি গছ ৰোপণ কৰে তেতিয়া বায়ু প্ৰদূষণ বৃদ্ধি হ'ব জানো? বায়ু প্ৰদূষণ বৃদ্ধি নহয়, গছ গছনি ৰোপণ কৰিলে কি হয়, বায়ু প্ৰদূষণ অলপমান হ'লেও কি হ'ব, কমিবহে। গতিকে এইটো অপশ্যনো কাৰেক্ট নহয়। নেক্সট দিছে লাৰ্জ স্কেল ইউজ অফ পেট্ৰল ভেহিকলছ, বৃহৎ পৰিমাণে পেট্ৰল বাহন ব্যৱহাৰ কৰা। পেট্ৰল বাহন মানে বুজি পোৱা নহয়, যিখন বাহনত কি ব্যৱহাৰ কৰে, পেট্ৰল ব্যৱহাৰ কৰে, ঠিক আছে, পেট্ৰল চালিত বাহন। গতিকে এইটো অপশ্যন হ'বনে? হ'ব, কাৰণ পেট্ৰল বা ডিজেল আদি ব্যৱহাৰ কৰা যিবোৰ বাহন আছে এইবোৰ বাহনৰ পৰা কি হয়, অত্যাধিক পৰিমাণে কি ওলায়, ধোঁৱা ওলায়। গতিকে ইয়ে কি কৰিব, বায়ু প্ৰদূষণ বৃদ্ধি কৰিব পাৰে। নহয়, কৰিবই। অপশ্যন নম্বৰ চি টো কাৰেক্ট হ'ব। 2 নম্বৰ দিছিল কম দূৰত্ব খোজ কাঢ়ি যোৱা, ৱাকিং শ্বৰ্ট ডিষ্টেন্স। কম দূৰত্ব যদি খোজ কাঢ়িলে কিবা বায়ু প্ৰদূষণ হয় জানো? নহয়। এইটো কোনটো কাৰেক্ট হৈ গ'ল, অপশ্যন নম্বৰ চি। এটা নেক্সট চাবা 44, why should wash oil not be poured into a drain? আৱৰ্জনা তেল নলাত কিয় ঢালিব নালাগে? অপশ্যন এ, it may reach water bodies and pollute water, ই জলাশয়লৈ গৈ পানী প্ৰদূষিত কৰিব পাৰে। অপশ্যন নম্বৰ বি, it makes water cleaner, ই পানী পৰিষ্কাৰ কৰে। অপশ্যন নম্বৰ চি, it increases rainfall, ই বৰষুণ বৃদ্ধি কৰে। অপশ্যন নম্বৰ ডি, it produces oxygen, ই অক্সিজেন উৎপন্ন কৰে। আমাক কি হৈছিল, আৱৰ্জনা তেল মানে ধৰা যিখিনি তেল আমাক অলাগতিয়াল, যিখিনি আমাক নালাগে, সেই তেলখিনি যদি আমি ক'ত পেলাও, তেলখিনি যদি আমি নলাত পেলাই দিওঁ, হয়নে? কাৰণ ইয়াৰ আমাৰ যিবিলাক গাঁও আছে, গাঁৱততো বেছি নলাৰ ব্যৱস্থা নাই, কিন্তু চহৰ অঞ্চলৰ পানীবিলাক কি হয়, সকলোৰে ঘৰে ঘৰে কি আছে, বা পানীবিলাক কিহেৰে ওলাই যায়, নলাৰ ব্যৱস্থা আছে, হয়নে? সেই নলাৰে কি হয়, যিবিলাক অলাগতিয়াল পানী সেইবিলাক ক'লৈ যায়, ওলাই যায়। গতিকে আৱৰ্জনাৰ তেল নলাত কিয় ঢালিব নালাগে, কাৰণ সেই নলাত ধৰা তেলখিনি কি হ'ব, জলাশয়লৈ গৈ পানী প্ৰদূষিত কৰিব, জলাশয়লৈ কি হ'ব, পানী প্ৰদূষিত কৰিব পাৰে। এইটো অপশ্যনে ইয়াৰে কাৰেক্ট হ'ব। অপশ্যন বি, চি আৰু ডি ইনকাৰেক্ট। কাৰেক্ট আনসাৰ হৈছে কুৱেশ্যন নম্বৰ 44, অপশ্যন নম্বৰ এ। তো বুজি পাইছা নে নাই? নেক্সট চাবা 45 নম্বৰ কুৱেশ্যনটো। Which of these is a good way to reduce smoke from cooking? ৰন্ধনৰ পৰা ওলোৱা ধোঁৱা কমোৱাৰ এটা ভাল উপায় কোনটো? ৰন্ধনৰ পৰা ওলোৱা ধোঁৱা কমোৱাৰ এটা ভাল উপায় কোনটো? ৰন্ধনৰ মানে কি, আমাৰ প্ৰত্যেকটো ঘৰত ভাত ৰান্ধে, হয়নে নহয়, বা খোৱা বস্তু যিকোনো ৰান্ধে নে নাই, ৰান্ধে। সেই ৰন্ধাৰ ফলত কি হয়, ধোঁৱা ওলায়। গতিকে সেই ওলোৱা ধোঁৱা কমোৱাৰ এটা ভাল উপায় কোনটো সুধিছে। অপশ্যন চাবা, এ, ইউজিং ৱেট উড, তিতা খৰি ব্যৱহাৰ কৰা। অপশ্যন নম্বৰ বি, কুকিং ইন এ ক্লোজ ৰুম, বন্ধ কোঠাত কি কৰা, ৰন্ধা। অপশ্যন চি, ইম্প্ৰুভিং ভেন্টিলেশ্যন এণ্ড ইউজিং এ সুইটেবল ক্লিন ফুয়েল, বায়ু চলাচলৰ ব্যৱস্থা উন্নত কৰা আৰু উপযুক্ত পৰিষ্কাৰ ইন্ধন ব্যৱহাৰ কৰা। অপশ্যন ডি দিছিলে বাৰ্নিং প্লাষ্টিক উইথ ফায়াৰউড, খৰিৰ সৈতে প্লাষ্টিক জ্বলোৱা। ইয়াৰ কোনটো কাৰেক্ট হ'ব, ৰন্ধনৰ পৰা ওলোৱা ধোঁৱা কমোৱাৰ আটাইতকৈ ভাল উপায় কোনটো? অপশ্যন কি দিছিলে, এই তিতা খৰি ব্যৱহাৰ কৰা। তিতা মানে কি, আমি ৰান্ধিলে কি কৰো, সাধাৰণতে খৰিত ৰান্ধিলে কি কৰো, যিখিনি খৰি থাকে সেইখিনি কি কৰো, শুকাই লওঁ, হয়নে? শুকোৱা খৰি
এইটো তিতা খৰি ব্যৱহাৰ কৰিলে কি হ'ব তাৰ পৰা আৰু বেছি পৰিমাণে কি হ'ব ধোঁৱা ওলাব গতিকে এইটো অপচন নহয় নিজে বন্ধ কোঠাত ৰন্ধা বন্ধ কোঠাত ৰান্ধিলে কি হ'ব গোটেই কোঠাটো কি হ'ব ধোঁৱা হৈ যাব হয়নে গতিকে এই ওলোৱা ধোঁৱা কমাব জানো নকমা এইটো অপচনো নহ'ব নেক্সট আছিলে বায়ু চলাচলৰ ব্যৱস্থা উন্নত কৰা আৰু উপযুক্ত পৰিষ্কাৰ ইন্ধন ব্যৱহাৰ কৰা এইটো অপচন কাৰেক্ট হ'ব হয়নে নহয় যদি ৰান্ধনী ঘৰত কি থাকে পৰিষ্কাৰ বায়ু চলাচলৰ যদি উন্নত ব্যৱস্থা থাকে লগতে উপযুক্ত পৰিষ্কাৰ ইন্ধন যদি ব্যৱহাৰ কৰা হয় পৰিষ্কাৰ ইন্ধন কোনবিলাক যেনে আমি এলপিজি ঘৰত যে আমি ব্যৱহাৰ কৰোঁ চিলিণ্ডাৰ হয়নে তাৰ পৰা কি ওলায় একেবাৰে কম পৰিমাণৰ ধোঁৱা ওলায় গতিকে অপচন চি টো কাৰেক্ট হ'ব নেক্সট আছে খৰিৰ সৈতে প্লাষ্টিক জ্বলালে কি হ'ব তাৰ পৰা ধোঁৱা ওলাব গতিকে কাৰেক্ট আনসাৰ কোনটো হ'ল ইয়াৰে কুৱেশ্যন নম্বৰ 45 ৰ অপচন নম্বৰ চি টো কাৰেক্ট হ'ল তো বুজি পাইছা না ধুনীয়াকে